জাজি নদীৰ বাঢ়নী পানীত জলমগ্ন তিয়ক ৰাজচক্ৰৰ অন্তৰ্গত এঝাৰগুৰিৰ বিস্তীৰ্ণ অঞ্চল বৰাই পথাৰৰ সমীপৰ ৰিং বান্ধৰ ওপৰেৰে বাগৰিছে পানী। বহুকেইটা পথ বিদ্যালয় আৱাসগৃহ পানীৰ তলত। দীৰ্ঘদিন ধৰি ৰিং বান্ধসমূহ মেৰামতি নকৰাৰ বাবে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে নৈপৰীয়াৰ ৰাইজ। আমি আপোনালোকক পৰিৱেশ দেখুৱাইছো আৰু এই সন্দৰ্ভত চাওক ৰিজু কুমাৰ শইকীয়াৰ এখন প্ৰতিবেদন। যি সময়ত বিজেপি নেতৃত্বাধীন যিখন চৰকাৰখনৰ জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে বাৰিষাৰ পূৰ্বে মথাউৰি সবলীকৰণৰ কথা কৈছিল আৰু সেইমতে মথাউৰি সবলীকৰণৰ বাবে তেওঁ তৎপৰতা অৱলম্বন কৰা দেখা গৈছিল। কিন্তু বিপৰীতে দেখা গৈছে যে নৱগঠিত যোৰহাট জিলাৰ নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত জাজি নদীৰ যিসমূহ আচলতে ৰিং বান্ধ, যিসমূহ মূল মথাউৰি নহয়, সেই মথাউৰিসমূহৰ পূৰ্বে থকা যিসমূহ ৰিং বান্ধ, সেই ৰিং বান্ধসমূহৰ কোনো ধৰণৰ মেৰামতি নকৰাৰ ফলত জাজি নদীত অহা সামান্য এটা ঢলে ইতিমধ্যে কেইবাটাও স্থানত ৰিং বান্ধসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ইতিমধ্যে ৰিং বান্ধৰ ওপৰেদি পানী বাগৰিছে, জাজি নদীৰ বাঢ়নী পানী বাগৰিছে, যাৰ বাবে এতিয়া বিশেষকৈ এজাৰগুৰি অঞ্চলৰ বনাই পথাৰকে ধৰি বিভিন্ন স্থানত এতিয়া এক জলমগ্ন হৈ পৰিছে, পানীত আবদ্ধ হৈ পৰিছে বহু গাঁৱৰ লোক। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এজাৰগুৰি অঞ্চলৰ যি বনাই পথাৰ অঞ্চল, সেই বনাই পথাৰ অঞ্চলত মই উপস্থিত আছোঁ। মোৰ সামগ্ৰিক দৃশ্য মোৰ সহযোগীয়ে দেখুৱাইছে। ইতিমধ্যে বিদ্যালয় যি পথ, বিদ্যালয়লৈ অহা পথ বা ৰাইজে যাতায়াত কৰা যি পথসমূহ আছিল, সেই পথসমূহ ইতিমধ্যে পানীয়ে বুৰাই পেলাইছে। কৃষিভূমি পানীৰ প্লাবিত হৈ পৰিছে, যাতায়াত জলমগ্ন হৈ পৰিছে সকলো ৰাইজ। আৰু পুনৰ কৈছোঁ যে যি সময়ত আচলতে মথাউৰি সবলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ল, সেই সময়ত কিন্তু যিসমূহ ৰিং বান্ধ আছিল, নদীৰ ৰিং বান্ধ আছিল, সেই ৰিং বান্ধসমূহৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা নল'লে বা মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে অঞ্চলৰ ৰাইজ। মোৰ সৈতে কেইজনমান যুৱক আছে, ব্যক্তি আছে, মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম। কি ক'ব, কেতিয়াৰ পৰা আহিলে পানী? আজি ৰাতিৰ পৰা আহিছে। আজি ৰাতিপুৱা আহিলে, ৰাতিপুৱা আহি পেলাই এই বিদ্যালয়কে আৰম্ভ কৰি গোটেই অঞ্চল প্লাবিত কৰিলে আৰু বহু খেতি বাতিৰ যিখিনি শস্য আৰু ভঁৰালৰ ধান নষ্ট হ'ল আৰু বহু জীৱ জন্তুৰো প্ৰাণহানিহে হৈছে। এতিয়ালৈকে কোনোবা চৰকাৰী গাঁওবোৰে কোনো ব্যক্তি এতিয়ালৈকে ইয়াত অহা নাই। আৰু যিখিনি ৰিং বান্ধ আছিলে পুৰণা হৈ, সেইখিনি মেৰামতি নকৰাৰ ফলতে আজি বানপানীয়ে এই অঞ্চল প্লাবিত কৰিলে, বনাই পথাৰ অঞ্চল। আপুনি এই অঞ্চলৰ কি ক'ব? হয়, আপোনালোক প্ৰথমতে প্ৰতিদিন টাইমলৈ আপোনালোকক ধন্যবাদ জনাইছোঁ, আপোনালোক ইয়ালৈ অহাৰ বাবে। আমাৰ জাজি নদী পাৰৰ আপুনি যিটো মানে ৰাইজ যিমান আছে, ধৰক এখন দুখন তিনিখনকৈ গাঁও, ইয়াত আপোনাৰ প্ৰায় গাঁৱৰে মানে প্ৰত্যেক ঘৰৰ মানুহে ডুবিছে। কিছুমানৰ ভঁৰাল ডুবিছে, কিছুমানৰ শস্য ডুবিছে, কঠীয়া গৈছে। আৰু এই আমাৰ যিটো মথাউৰি ৰিং বান্ধ, আমাৰ মথাউৰিৰ পৰা যিটো নামি আপোনাৰ নদীৰ জাজি কাষৰে যিটো ৰিং বান্ধ, সেই ৰিং বান্ধটো মেৰামতি নকৰাৰ ফলতে, চৰকাৰখনৰ মানে অৱহেলাৰ ফলতে এই ৰিং বান্ধটোৰ কাৰণে আমাৰ গোটেই ঘৰ দুৱাৰ মানে জীৱ জন্তু বা খেতি পথাৰৰ পৰা শস্য যিমান আছে, স্কুল বিদ্যালয় বা ইত্যাদি মানে সকলোবিলাক ডুবি শেষ হৈ গৈছে। আৰু লগতে আমাৰ এতিয়া ধৰক এনেকুৱা হৈছে, কিছুমান বেমাৰী মানুহ আছে, তাৰপৰা আমি আনিব পৰা নাই। পানীৰ চাঙৰ ওপৰত উঠি থাকিবলগীয়া হৈছে। মানুহৰ ধান ডুবিছে, কাৰোবাৰ নাও আছে আনিছে, কিছুমানে নাও নাইকিয়া আনিব পৰা নাই। জীৱ জন্তু তাত নষ্ট হৈছে, গৰু ছাগলী একো খাবলৈ পোৱা নাই। এতিয়ালৈকে বান্ধত আছে, ধৰক পানীৰ ওপৰত আছে। আৰু ইয়াত যিমান মানে ধৰক বানপানী হয়, অকল আমাৰ ৰিং বান্ধটো নোহোৱাৰ কাৰণে ইয়াত বানপানী হয়। চৰকাৰে বস্তুটো দিয়ে, আহে কেতিয়াবা আহিলে মানে যিমানটো পইচা আহে সিমানটো পইচা নকৰে। যদি আহে 6 লাখ, কৰিব 1 লাখ, 5 লাখ টকাই পকেটত সোমোৱাই দিয়ে। এই চৰকাৰখনৰ এনেকুৱা অৱনতিৰ কাৰণে আমাৰ এই ৰিং বান্ধটো কোনো এবছৰে নহ'লে, কোনো এদিনেই নহ'লে। আনকি এই পুলটো, এই আপোনালোকে যিটো পুল দেখিছে, এই পুলটো এবাৰ আহিলে, অহাৰ পিছত কেইজনমান যুৱকে লাগি হেৰিটো কি কয়, 2 চাইডটো মানে মেৰামতি কৰি দিলে। তেতিয়া আমাৰ ৰাইজ অহা যোৱা কৰিবলৈ সুবিধা হয়। ৰৈ আছো, এইটো পথ নেকি? এইটো পথ হয়। আৰু আপোনালোকক এইফালে দেখাবলৈ গৈছোঁ, কেমেৰা পাৰ্চন দাদাক দেখাবলৈ চাওক, এই পথ এতিয়া গোটেই মানে আপোনাৰ মেটেকাই আহি গোটেই পথটো আবদ্ধ কৰি ৰাখিলে। এইটো আমাৰ গাঁৱলৈ বনাই পথাৰলৈ যোৱা গোটেই আপোনাৰ এইটো পথ, এই গোটেই পথটোত আপোনালোকে একদম গোটেই মেটেকা আবদ্ধ কৰি ৰাখিলে। মই কৈছোঁ যে ৰিং বান্ধসমূহ মেৰামতি নকৰাৰ ফলত আৰু ৰিং বান্ধসমূহলৈ অহা যি পুঁজি, সেই পুঁজি আচলতে ঠিকাদাৰ চৰকাৰী বিষয়াই জেপত সোমোৱাৰ বাবে এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি যি স্থানত এই মুহূৰ্তত উপস্থিত আছোঁ, সেয়া এটা পথ, যিটো পথেৰে আচলতে বনাই পথৰ সেই অঞ্চলটোলৈ যায়, যিটো অঞ্চল এতিয়া জলমগ্ন হৈ আছে। যাতায়াতৰ কোনো ব্যৱস্থা নাইকিয়া এক পৰিৱেশৰ সূচনা হৈছে। আৰু এই মুহূৰ্ততো আচলতে চৰকাৰী কোনো বিষয়া এই মুহূৰ্তলৈকে ইয়াত নহাৰ যি অভিযোগ, সেই অভিযোগ উত্থাপিত হৈছে। ৰিজু, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।